নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ। হোজাইত দক্ষিণ বিদ্যানগৰত সংঘটিত হৈছে এই ঘটনা। স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে আটক কৰা হৈছে যুৱকজনক। ৰাইজে কৰায়ত্ব কৰে সুদীপ শীল নামৰ যুৱকজনক। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ। হোজাইৰ দক্ষিণ বিদ্যানগৰত সংঘটিত হৈছে এই ঘটনা। স্থানীয় ৰাইজৰ সহযোগত আটক কৰা হৈছে ইতিমধ্যে যুৱকজনক। ৰাইজে কৰায়ত্ব কৰে সুদীপ শীল নামৰ যুৱকজনক। যুৱকজনক আটক কৰি উত্তম মধ্যম একাংশ ৰাইজৰ। আনহাতে ঘৰত কোনো নথকাৰ সুযোগত মহিলাগৰাকীৰ শ্লীলতা হানি যুৱকজনৰ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে যুৱকজনক। ইতিমধ্যে অপকৰ্মৰ কথা স্বীকাৰ কৰিছে খুদ যুৱকজনে। আৰু আমি যেহেতু জনাই গৈছে ইতিমধ্যে হোজাইত মঙলবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰু এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱকৰ ওপৰত। আৰু সেই যুৱকজনৰ নাম হৈছে সুদীপ শীল বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু হোজাইত দক্ষিণ বিদ্যানগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ হোজাইতে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে সুদীপ শীল নামৰ এগৰাকী যুৱকজনৰ ওপৰত। এগৰাকী যুৱকৰ ওপৰত ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে স্থানীয় ৰাইজে মহিলাগৰাকীক অপদস্থ কৰি থকাৰ সময়তে ইতিমধ্যে হাতেলোতে কৰায়ত্ব কৰে। আৰু হাতেলোতে কৰায়ত্ব কৰি অৱশেষত এডাল গছত বান্ধে। আৰু গছত বান্ধি ইতিমধ্যে উত্তম মধ্যম সোধাই একাংশ ৰাইজে যুৱকজনক ইতিমধ্যে আটক কৰি উত্তম মধ্যম সোধাইছে একাংশ ৰাইজে। আৰু ঘৰত কোনো নথকাৰ সুযোগত মহিলাগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা কৰিছিলে এইগৰাকী যুৱকে, অৰ্থাৎ সুদীপ শীল নামৰ এগৰাকী যুৱকে ঘৰত কোনো নথকাৰ সুযোগত এগৰাকী মহিলাৰ শাৰীৰিকভাৱে অপদস্থ কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে। আৰু ইয়াৰ উপৰিও তেওঁ ভাড়াতীয়া হিচাপে দক্ষিণ বিদ্যানগৰত বসবাস কৰি আছিলে, অৰ্থাৎ এগৰাকী ভাড়াতীয়া হিচাপে দক্ষিণ বিদ্যানগৰত বসবাস কৰি আছিলে সুদীপ শীল নামৰ এগৰাকী যুৱকে। আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে যুৱকজনক। অৰ্থাৎ এই ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ হোজাইৰ যি বিদ্যানগৰ আছে সেই বিদ্যানগৰত এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰে। আৰু সেইগৰাকী যুৱকৰ ওপৰত, অৰ্থাৎ সুদীপ শীল নামৰ যিগৰাকী যুৱক আছে, যিগৰাকী যুৱকৰ ওপৰত এই অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ। আৰু সেইগৰাকী যুৱককে ইতিমধ্যে একাংশ ৰাইজে কৰায়ত্ব কৰে, হাতেলোতে কৰায়ত্ব কৰিছিলে। আৰু হাতেলোতে কৰায়ত্ব কৰাৰ লগে লগে ইতিমধ্যে উত্তম মধ্যম সোধাই সেইগৰাকী যুৱকক। আৰু অপকৰ্মৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে সুদীপ শীল নামৰ সেইগৰাকী যুৱকে। অৰ্থাৎ যিহেতু একাংশ ৰাইজে যেতিয়া হাতেলোতে কৰায়ত্ব কৰে সুদীপ শীলক, সেই সুদীপ শীলক হাতেলোতে কৰায়ত্ব কৰাৰ পিছতে এডাল গছত বান্ধি তেওঁক উত্তম মধ্যম সোধায়। উত্তম মধ্যম সোধোৱাৰ সময়তে যিহেতু সংবাদ মাধ্যমৰ আগত ইতিমধ্যে নিজৰ অপকৰ্মৰ কথা নিজৰ মুখেৰে ইতিমধ্যে স্বীকাৰ কৰিছে সুদীপ শীল নামৰ এগৰাকী যুৱকে। আৰু তেওঁ নিজে উল্লেখ কৰিছে ঘৰত কোনো নথকাৰ সুযোগতে সেই মহিলাগৰাকীৰ ওপৰত তেওঁ শ্লীলতা হানি অপচেষ্টা কৰিছিলে। আৰু যাৰ অভিযোগতে ইতিমধ্যে স্থানীয় ৰাইজে তেওঁক হাতেলোতে কৰায়ত্ব কৰে। আৰু হাতেলোতে কৰায়ত্ব কৰি অৱশেষত ইতিমধ্যে তেওঁ হোজাই আৰক্ষীক গতাই দিয়ে। আৰু সম্প্ৰতি হোজাই আৰক্ষী ইতিমধ্যে তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি বৰ্তমান সময়ত তথ্য সদৰি কৰা হৈছে। আৰু এই ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। কি হৈছে মানে মই সন্ধিয়া আহিছোঁ হা, সন্ধিয়া মই পাছলৈ টমটম সোমাইছোঁ, সোমাই পেলাই ইয়াতে 2-3 মাইকী মানে কথা আলোচনা কৰি আছে। আলোচনা কৰাৰ পাছত মই গৈ সিহঁতক সুধিলোঁ কি হ'ল। তেতিয়া এনেকৈ ক'লে যে এই নাপিত ল'ৰাটোৱে এইটো ছোৱালীটোক এনেকৈ বেয়া কাম কৰিছে। তেতিয়া মই কৈছোঁ নাই, ল'ৰাটোতো এনেকুৱা নহয়, ল'ৰাটো মই কেতিয়াও দেখা নাই। কিন্তু মই গৈ পেলাই ঘৰত গা ধুই পেলাই আহি পেলাই এজন মানুহক সুধিলোঁ। এজন মানুহে কৈছে মই বাটেৰে গৈ আছোঁ, তেতিয়া মই শব্দ পাইছোঁ, মাইকীজনীয়ে কৈছে মোক এৰক এনেকৈ কৈছে। এজন মানুহে মোক কৈছে। তেতিয়া মানে মোৰ সন্দেহ লাগিছে। তেতিয়া আহি পেলাই মই আমাৰ ইয়াতে ৰাধা বাইদেউহঁতে ক'লে আছে 3জন মাইকী সিহঁতক ক'লোঁ, কমলেশ্বৰক ক'লোঁ, কৈ পেলাই কথাটো আলোচনা কৰোঁতে মানে এই আমাৰ বাতিজা উঠে এই ছোৱালীৰ ভাই নেকি, তাই টমটম লৈ পেলাই আহিছে। তাক সুধিলোঁ কি হ'ল, বোলে কৈ আছোঁ। তেতিয়া সি পেলাই গুচি গ'ল। তেতিয়া ল'ৰা দুটা আহি পেলাই ইয়াত সোমাইছে। সিহঁতক মই ক'লোঁ যে ঘৰত কোনোবা সোমাইছে চা, আহি পেলাই সোমাইছে দেখি তেতিয়া মাৰধৰ কৰিছে। মাৰধৰ কৰাৰ পাছত মই আধা ঘণ্টামান সিহঁতক মাৰিলে। মাৰাৰ পাছত মই মানে ইমান নামাৰিবি, মানে পাব্লিকে মাৰিছে মোক যে ভাই ইমান নামাৰিবি, মানুহ মৰি যাব। তাক মই হাত দি পেলাই বচাইছোঁ। মোক লাগিলে মোক মাৰ, তাক নামাৰিবি, কথাটো সুধিলোঁ। সোধাৰ পাছত মই সুধিলোঁ ভালকৈ, তাক মই সুধিছোঁ তই কিবা বেয়া কাম কৰিছোঁ নি। সি কয় মই বেয়া কাম একো কৰা নাই। যেতিয়া মই কৈছোঁ ঠিক আছে, তাক বান্ধি পেলাই ঠাত দিয়াৰ পাছত মই ঘৰত সোমাই পেলাই তলা মাৰি দিছোঁ যে ইয়াত থাকিলে সি ক'ৰবাত ভালকৈ থাকিব। তেতিয়া সিহঁতে মানে নাই,
মোক ক'লে যে যদি কাৰোবাৰ ভাই ভনীৰ লগত এনেকৈ কৰিলে আপোনালোকে মাৰিব নেকি আমি নাম তাক মাৰিম ঠিক আছে মাৰাৰ পিছত মাৰিলে এতিয়া পুলিচক কৈ দিলে পুলিচে আহি পেলাই তাক ল'ৰাটোৱে মোৰ তাত অস্বীকাৰ কৰিছে কিন্তু আমাৰ মেম্বাৰৰ ল'ৰা সুধিছে তাৰ তাত স্বীকাৰ কৰিছে কৰিছোঁ বুলি আপুনি ল'ৰাটোক চিনি পায় নেকি আপোনালোকে ল'ৰাটো আজি 2 বছৰ পৰা ইয়াত থাকে ক'ত ঘৰ বাৰী নাজানো ইয়াত থকা অৱস্থাত চিনি পায় ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম কি সুদীপ শীল আজি ঘটনাটো কোনটো জেগাত হৈছে ঘটনাটো দক্ষিণ বিদ্যানগৰ অমৰনাথ মন্দিৰৰ সন্মুখত হৈছে এই আৰক্ষীয়ে এতিয়া লৈ গ'ল মানুহটোক লৈ গ'ল কিন্তু যি লৈছে তাক সি যদি এনেকৈ শাস্তি দিব লাগে কিয় আমাৰ দক্ষিণ বিদ্যানগৰ এইবিলাকে ঘটনা হোৱা নাই কিন্তু হ'ব হৈ আছে এইবিলাক এটা হৈ আছে এতিয়া আজি এটা হ'ল আৰু কালি আৰু এটা হ'ব এইকাৰণে যাক লৈ তাক শাস্তি দিব লাগে ভালো করে কো শুভ চলিলে যা এটা মা কি ফুল নাম কি ভালো করে কো